হাই দোস্ত, আমি আহিছোঁ বিজেনি মেলাত আহিছোঁ আজি। যদিও ৰাতি আহিছোঁ, সন্ধিয়াকৈ আহিছোঁ। এইখন নামনি অসমৰ খুব ডাঙৰ মেলা আছে ইয়াতে। এইখন জুবিন গাৰ্গৰ নামত তৰণ বনাইছে। আমাৰ যিখিনি কালী মন্দিৰ, লক্ষী মন্দিৰ নতুনকৈ সজাই পৰাই তুলিছে। দূৰ দূৰণিৰ পৰা মানুহ ইয়াত আহে। নামনি অসমৰ নাম কৰা একদম একেবাৰে লক্ষী মেলা বুলি ক'লে বিজেনি, চিৰাং ডিষ্ট্ৰিক্টত পৰে। এইখন এতিয়া চলি আছে 18 দিন 20 দিনকৈ চলে। এইটো মন্দিৰটো ধুনীয়া কৰি সজাই পৰাই তুলিছে, গেট বনাইছে, বিভিন্ন জুবিন গাৰ্গ তৰণ বুলি ইয়াত এখন তৰণ বনাইছে, গেট বনাইছে। নতুনকৈ বহুত কিছু সংযোজন কৰিছে। ৰাতিৰ লাইটৰ পোহৰত আকৌ ধুনীয়া হৈছে। যদি আপোনালোকে এই গুৱাহাটীৰ ফালৰ পৰা আহে, ইয়াত এখন গেট পাব, টোল গেট পাৰ হৈয়ে বিজেনি সোমোৱা এটা ৰাস্তা আছে, ইফালে সোমাব পাৰিব। আৰু ইফালে যদি কোকৰাঝাৰৰ পৰা যাব খোজে, ইফালে গ'লেও বঙাইগাঁও পাৰ হৈ অলপ দূৰত গ'লে বিজেনি সোমাই যোৱা এটা ৰাস্তা পাব। বহুত ভিৰ আছে, পুৰুষ মহিলাৰ কাৰণে পৃথকে লাইন বনাইছে। আৰু তাত বহুত সংযোজন কৰিছে, কিছুমান মূৰ্তি লগাইছে আকৌ এই বছৰ। বিভিন্ন ধৰণৰ ফটো এইটো চাব না, ধুনীয়া কৰিব। আপোনালোকে আহিব, সময় পালে আহিব। বছৰত এবাৰেই হয় ডাঙৰ মেলা, তো সময় পালে আহি যাব আপোনালোকে। যিমান পাৰে আহিব। তাত বেলেগ ঠাইৰ মেলাৰ নিচিনা তাত নাই যে যোৱা খোৱা লোৱা এনেকুৱা ধৰণৰ সাজ সামগ্ৰী খেলা তাত নাই। খুব ষ্টেণ্ডাৰ্ড, ভাল লাগে মেলাখনত। উত্তৰতাৰে মানুহবিলাক মেলাত যায়। জুবিন গাৰ্গৰ তৰণ ৰাখিছে ইয়াতে এখন, জুবিন গাৰ্গৰ ফটো শ্ৰদ্ধাঞ্জলি বনাইছে। আমিও অলপ জনালোঁ, সোমাইছোঁ, ফটো উঠিলোঁ। ফটোই মেইন, ফটো বনাই ভিডিঅ' কৰিলোঁ। ভাবিলোঁ না ফেচবুকতো দিব লাগিব এখন ভিডিঅ', তো সৰুকৈ এখন ভিডিঅ' মিনি ব্লগ বনাইছোঁ। তো আহিব আপোনালোকে, আমিও আহিছোঁ। আমি ফেমিলি লৈ আহিছিলোঁ জিলেপি খাবলৈ, পূজা দিবলৈ, মেলাত উঠিবলৈ। নাগৰতোলা আছে, বিভিন্ন খেলা আছে, বহুত মানুহ, বহুত একদম ফাটা ফাটি আহিব। গান আছে সেইখিনিতো, নাগাৰা গান, এইবিলাক নাগাৰা নাম গীত, নাগাৰা গীত, বিভিন্ন ধৰণৰ দিহানাম, এনেকুৱা বিভিন্ন ধৰণৰ গান হৈয়ে থাকে। সেয়ে আপোনালোকে পাৰিলে এপাক আহিব। এতিয়াও চলি আছে লক্ষী পূজাৰ পিছদিনাৰ পৰাই প্ৰায় আৰম্ভ হৈ যায় মেলা। বহুত আইটেম আছে, এক্সিবিশ্যন টাইপৰ হয় মেলাখন। খোৱা লোৱাৰ বস্তুকে ধৰি কাপোৰ কানি যি লাগে চব পোৱা যায়। নাগৰতলা, চৰকি, ৰেলগাড়ী, কি নাই যিখিনি মেলাত থাকিব লাগে সকলো আছে।